পিকাচো সুজাতা উপাসনা আৰু এয়া আজি আমাৰ সৈতে আছে ভাৰ্গৱ প্ৰতিম খাৰঘৰীয়া। ভাৰ্গৱো চিনেমাৰ লিখা মেলা ইত্যাদিৰ সৈতে জড়িত আছে। তেওঁ আৰু এটা চেনেলৰ সৈতেও জড়িত আছে হয়তো হয়নে? তো তেনেকৈ আমি ভাবিলোঁ একেলগে আমি 2024ৰ যিমান চিনেমা চিৰিয়েল চিৰিজ ইত্যাদি চাইছোঁ যিকোনো ভাষাৰ তাৰ ওপৰত এটা এনেই আৰু আলোচনাৰ নিচিনা ডিছকাশ্যনৰ নিচিনা কৰিম বুলি আমি ল'লোঁ আজি। একো ইমান চিৰিয়াছ হেৰি নহয়। তো সুজাতা ভাৰ্গৱ কেনেকুৱা গ'ল গোটেই বছৰটো বাকী 2020 মানে চিনেমা চোৱা এক্সপেৰিয়েন্সৰ কথা কৈছে নে ভাল ঠিকঠাক ন? ভাৰ্গৱ কেতিয়াবা তুমি চিনেমা লিখা মেলা এইবিলাকত হেৰিত আছিলা? 2021 লকডাউনৰ টাইমৰ পৰা চাগে আমিও বিশেষকে লকডাউনৰ চেনেলটো লকডাউনতে জন্ম হোৱা বাকী কি কৰিম বুলি চিৰিজ চোৱা হৈছে। এইবছৰ আচলতে মই সঁচা এটা ক'বলৈ গ'লে আটাইতকৈ বেছি চিনেমা আৰু চিৰিজ আছে এইটো বছৰ চাইছোঁ। হয় ন? মই কম্পেৰেটিভলি কম চালোঁ কিন্তু আগতকৈ। মই মানে সদায় আই জাষ্ট মেড এ পইণ্ট কি এদিনত এখন চিনেমা চাব লাগে। তো তেনেকৈ চাওঁতে কেতিয়াবা শ্ব' চিৰিজ মিলাই 425 হৈ গৈছে। কিন্তু এতিয়া সুধিলে মনত নাই কোৱালিটি নাইকিয়া থাকিলে কোৱালিটি চাব গ'লে কোৱালিটি নাথাকে। ভাল চিনেমাটো কমেই থাকে আৰু এনেকুৱা হৈছে ন? ভাল চিনেমা কম। এতিয়া ধৰা আমি অসমীয়া চিনেমাৰ কথা যদি কওঁ অসমীয়া চিনেমাটো এইবছৰ কেইখন ওলালে আৰু আমি কিমানখন চাব পাৰোঁ? ওলাইছে কিন্তু এনেকুৱা হোৱা নাই যে অসমীয়া চিনেমা যিমান ওলাইছে আমি চব চাবলৈ নাপালোঁ। কিবা নহয় কিবা কাৰণে ন? তুমি চালানে গোটেইখন চাব নাই মানে মেইন কথা ঘৰত থাকিলে হলৰ প্ৰব্লেম বহুত দূৰ যাব লাগে মানে গোটেইখন চাব নহয় ইয়াত থাকিলে চোৱা আকৌ কেতিয়াবা ধৰা এসপ্তাহমান চলে আৰু টাইমিংটো মানে অসমীয়া চিনেমাৰ টাইমিংটো পাবলৈ সুবিধা হোৱাকৈ অলপ টাইম থাকে পটককৈ গুচি যায়। সেইটো কাৰণে যিমানখিনি চালোঁ আমি আজি আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ। আমি প্ৰথম চিনেমাখন কোনে চালে? বছৰৰ প্ৰথম চিনেমাখন অসমীয়া কোনখন চাইছিলে ন? কি ওলাইছিলে এবছৰ? কিন্তু জিয়াখন চাগে এইবছৰ ওলাইছিলে ৰিলিজ হৈছিলে আৰু আমি আচলতে যোৱা বছৰো চালোঁ জিয়া চিনেমাখন। এখন আছিলে শৰ্মিষ্ঠা চক্ৰৱৰ্তী। অলপ বেলেগ আৰু অসমীয়া চিনেমাৰ যিটো টিপিকেল ট্ৰেডিশ্যনেল যিটো ষ্টৰি লাইন তাতকৈ অকণমান বেলেগকৈ গৈ স্ক্ৰিপ্টটো লিখিছিলে আৰু এক্সিকিউট কৰিছিলে। চ' বেয়া নালাগিলে চিনেমাখন চাই। নতুন এটা অসমীয়া চিনেমা হিচাপে নতুন কণ্টেণ্ট এটা পালোঁ। অকণমান ফেমিনিষ্ট ভইচ এটা আনিলে। ইটছ মানে এগৰাকী চিংগল মাদাৰ তেওঁৰ লাইফৰ ৰিচেণ্টলি ডিভ'ৰ্চ সেইবোৰ আৰু ডেইলি ষ্ট্ৰাগল যিবোৰ থাকে সমাজৰ যিবোৰ টেবুজ থাকে সেইখন ভাল লাগিলে। আৰু এখন চাইছিলোঁ এটা নিৰ্জন দুপৰীয়া বুলি সেইখন খঞ্জন কেনেকুৱা পালা কৰিব ঠিকে মানে খালি শেষত কাহিনীটো অলপ কম্প্ৰমাইজ কৰা নালাগে আৰু অলপ মানে আগতে চোৱা নিচিনা লাগে। মই সেইটোৱে কৈছিলোঁ অকণ এক্সপেৰিমেণ্ট কৰিছে চিনেমাখনত কিন্তু ষ্টৰিটো মানে ধৰক বহুত বেছি ইউনিক যে লগা নাই। আৰু এতিয়া সময়ত মানে অকণমান যিটো ষ্টৰি মেইন ষ্টৰিটো যে এহাল ল'ৰা আৰু ছোৱালী প্ৰেমিকা হ'লে দে ট্ৰাই টু ফাইণ্ড আউট দ্য স্পেচ মানে অলপ পাৰ্চনেল টাইম অলপ কটাবৰ কাৰণে। চ' সেইটো গুৱাহাটীৰ প্ৰেক্ষাপটত দেখাইছিলে নেকি বাৰু? গুৱাহাটীৰ প্ৰেক্ষাপটত ইমান ৰেলিভেণ্ট যেন নালাগিলে। আগৰ টাইম এণ্ড স্পেচৰ টাইমটো অকণমান আগৰ দিনৰ নিচিনা লাগিলে কিন্তু এক্টিং বহুত ভাল আছিলে। এক্টিং এক্টৰ দুজনৰে বহুত ষ্ট্ৰং এক্টিং আছিলে, খুব ভাল হৈছিলে। তাৰপিছত আহিলে ভোট জলকীয়াখনৰ তাতকৈ আগত আমি চালোঁ লোকেল কুমফু চালোঁ। লোকেল কুমফু আমি চালোঁ। লোকেল কুমফুটো অফক'ৰ্চ ভাল লাগিছে। লোকেল কুমফু খালি এটা কি হৈছে যিখিনি ধৰক প্ৰথমখন লোকেল কুমফু যিখিনি মানুহে চাইছিলে সেই মানুহখিনি ডাঙৰ হৈ আহিলে ন। সেইখিনিৰ লগত মানে এইখন নতুন লোকেল কুমফুৰ 3 নম্বৰটো 3 নম্বৰখন সেইখনৰ মানুহখিনি আৰু সেই আগৰখনৰ মানুহখিনিৰ এজ গেপটো হৈ গৈছে। কিন্তু যোনখিনি মানুহৰ কাৰণে বনাইছে কেনি বসুমতাৰীয়ে সেইটো একচুৱেলি আমি তেনেকৈ অকণমান প্ৰথম যেতিয়া ওলাইছিলে ন তেতিয়া বস্তুটো বহুত আছিলে। আমি সেইটো বস্তু তেতিয়া পোৱা নাই কোনেও এনেকুৱা এটা কমেডি সেইটো আৰু এইটো আমি কম্পেয়াৰ কৰিলে সেইটো নহ'ব। আৰু সেইটো টাইমত সেইটো বস্তু এটা বেলেগ এটা মানে হেৰি কৰিছিলে আৰু কিন্তু এইখনত এনেকৈ ক'ব নোৱাৰি যে একদম মই এনেকৈ নকওঁ যে একদম এভৰি মুমেণ্ট বিৰাট ধুনীয়া স্মুথ হৈছে। বাট ইট ৱাজ গুড অভাৰঅল আৰু বহুতখিনি ট্ৰাই কৰিছে কভাৰ কৰিব অকণমান জাতীয়তা সেইটো এটা ভাল একশ্যনৰ ওপৰতো বহুত গুৰুত্ব দিয়ে। ইভেন একশ্যন কমেডি যিটো আছে কৰিছে। তাৰপিছত আমি এখন চালোঁ বিদুৰ ভাই কেনেকুৱা লাগিলে
বিদুৰ ভাই মইতো ঠিকেই পাইছো মই বিদুৰ ভাই আমি ঠিকে পাইছিলো বিদুৰ ভাই এটা কন্ট্ৰভাৰ্সি আছিলে যে বিদুৰ ভাই বস্তু অলপ লাইটলি লৈছে what মানে মেইল যিটো সেক্সুৱেল এবিউজ যিটো হৈছে ন abuse to অলপ lightly লোৱাৰ নিচিনা maybe probably হৈছিলে মানে and also objection is showing one character one gay character এটো কাৰণেও মানে হৈছে ন but ঠিক আছে see মানে গে হলে যে সব ভালো হবে কথা নহয় সমাজত কেতিয়াবা নাই গোটেই সিনটো দেখাইছে সেই ক্যাৰেক্টাৰৰ পাৰ্সপেক্টিভ মই এটোকে one is being exploited যোন এক্সপ্লইট হৈছে তেওঁৰ পাৰ্সপেক্টিভৰ পৰা বস্তু দেখাইছে সেইটো সময়ত কিমান মানে সেইটো ৰেক কৰিব তো তেনেকৈ ৰেক কৰে ৰেক কৰিছে মানে ৱক হিচাপত দেখুৱা নাই মানে গাঁৱৰ যিটো নেচাৰেল সেটআপত তাৰ ফ্ৰেণ্ডছ খিনি যিখিনি ৰিয়েকচন অফ কোৰ্স এইখিনি হতে লাইকলি ল'ব প্ৰথমতে মানে হয়তো তাতে অকমান সাটেল অকমান চেঞ্জ এটা কৰিব পাৰিলে এই ব্যাকগ্ৰাউণ্ডৰ মিউজিকটো Background বেকগ্ৰাউণ্ড মিউজিকটো বহুত প্ৰবলেম আছে সেইটো প্ৰবলেম দি আছে এইটো কমেডি মিউজিক দিয়াৰ কাৰণে কি হৈছে মানুহখিনিয়ে দৰ্শকখিনি সেইটো তোমালোকে পাইছা নে নাই মই সঁচাকে বহুত আচৰিত হৈছো দৰ্শক ইমান হাঁহিছে ইমান অডিয়েন্সে ইমান হাঁহিছে মই আটাইতকৈ বেছি হাৰ্ড হৈছো মানে সেইটো বস্তু দেখি যে কোনোবাই মতা মানুহ এজনক এবিউজ কৰা দেখি হাঁহিব পাৰিছে মানুহখিনি ইমান ভৰ্তি হৈছে এতিয়া কোনোবাই সেইখিনি বস্তুকে মই মানে বহুত এনালাইজ কৰিলো যে একচুৱেলি প্ৰবলেমটো কাৰ চিনেমাখনত সঁচাকে পিছত ভাবিলো যে অ'কে ফাইন মেবি বেকগ্ৰাউণ্ডৰ মিউজিক অকমান এফেক্ট কৰিছে বাকী বাৰু সেনচিটিভিটি Actually, no, it's about exploitation. See, exploitation বিভিন্ন ধৰণে হ'ব পাৰে। এটা শ্ৰেণীৰ ওপৰত আন এটা শ্ৰেণীৰ exploitationটো দেখাইছো চিনেমাখনতে। গতিকে exploitationটো দেখাওঁতে sexual exploitation ইনক্লুডেড আৰু সব এটা পেকেজত লৈ আহিছে। সেইটো কৰোঁতে যদি insensitive যেন ভাবিছে কোনোবাই everybody can have their own opinion, right? আমি কি ক'ম? মেইনলি মানে এই যিটা এনেকুৱা ক্যাৰেক্টাৰ পাৱাৰফুল ক্যাৰেক্টাৰ it's about power dynamic no এটা ডাইনামিক তো পাৱাৰটো শো কৰিবলৈ ভাল পাইছে প্লাছ এই সিনটো তেনেকুৱা হৈছে সেইটো পাৰ্সপেক্টিভৰ পৰা চাব লাগিব বস্তু আৰু এখন আছিলে জয় হনুমান হনুমানৰ ৰিভিউ কৰিছিলো মই আৰু সুলাতাই অলপ দম্বাকে কিন্তু কোৱালিটি অলপ ভাল নাছিলে ভাৰ্গৱে কৰিছে ভাৰ্গৱে লিখিছে জয় হনুমানৰ ভাৰ্গৱে বহুত ধুনীয়া জয় হনুমানৰ কথা লিখিছিলে পেপাৰত তো আমাৰ মোটামুটি ভিউ একে আছিলে যে হনুমান চাই আমাৰ সেইটোৱে আছিলে যে মূল ক্যাৰেক্টাৰটো কিবা অলপমান আৰু অলপ ভাল কৰিব পাৰিলে মানে মূল ক্যাৰেক্টাৰটো চাব হা মানে এটা অলপ ডিলিউজনেল ক্যাৰেক্টাৰ এটা দেখুৱালে যে সি ভাবিবলৈ আৰম্ভ কৰি দিলে যে সি জয় মানে হনুমানৰ ৰূপ এটা সো যদি এটা মেইন ক্যাৰেক্টাৰ এটা ডিলিউজনেল গৈ সি যদি একো কাম কৰে ইটস ডেঞ্জাৰাছ মানে সেই বস্তুটো ইমান লাইটলি কেনেকে লিখুটাই লৈছে চিনেমাখনত মই বুজি পোৱা নাই এই বহুত চিনেমাখনত মানে মেইন ক্যাৰেক্টাৰটো মুডটো একে খঙতে আছে অলৱেজ সেম মুডতে আছে খং কিবা কিন্তু খংটো কি হোৱাৰ ওপৰত আছে বস্তুটো ভালকে দেখুৱাব নোৱাৰে ন মুডত যোৱা নাই বস্তুটো মুডত নোযোৱাৰ কাৰণে আচলতে মানুহ চাই ভাল পাইছে অফক'ৰ্ছ ইটছ এণ্টাৰটেইনিং মুভি ঠিক আছে এনে ৱে হেৰি মানে গোটেই কাহিনীটো মানে আপুনি যিটা প্ৰবলেম দেখাইছে দেখতটো যোৱাই নাই প্লাছ মানে ক্যাৰেক্টাৰ মানে যিটো হেৰি লেয়াৰ আছে এটা মানে ভালকে এক্সপ্লোৰ কৰা নাই মানে চাই কৰা নাই এই মেইনলি মানে ছোৱালী এজনী যিটো ক্যাৰেক্টাৰ মানে তাৰ এজনী ভাল আছে কি মানে তাত প্ৰয়োজনীয় নাই এনে আহিছে না ফেমৰ ষ্টৰী এটা লাগে ফেমৰ মানে ইংলিছ এটা লাগে মই বহুত জমনি অৰ্থ নাই ধানটো লাগিছে ছোৱালীবোৰৰ মেইন সেইটো কন্ট্ৰিবিউশনটো তেনেকৈ থাকে আজিকালি নহয় এইটো 80s 90s সেইটোৱে কন্ট্ৰিবিউশন এতিয়া অলপ অলপ লাগে চাউথৰ লগাইছে আজিকালি চাউথৰ লগা নাই এক্স্যাক্টলি আৰু এখন আগত চালো আমি স্বৰ্গৰথ মই নাই স্বৰ্গৰথ মই আৰু এখন চাইছো কৈ পাই স্বৰ্গৰথৰ কাহিনীটো মোটামুটি ঠিকে আছে বাকি তাতটো এক্টিংত আমাৰ হেৰি আছে ন ডিৰেক্টৰ ৰাজেশ ভূঞা তো লিখিছে শান্তনু মুৰে লিখিছে এখনৰ মই ৰিভিউ লিখিছিলো এবাৰ এটা তো এখন চিনেমা ভালে আছিল অলপ মানে লাষ্টলৈকে বেকগ্ৰাউণ্ড মিউজিকটো ভাল পাইছো মই মানে গোটেই চিনেমাখন তো এইটো আছিলে বাকী অলপ পাহৰিছো তাৰপিছত মই চালো পিকাচো চিনেমাখন এখন মানে নয় টাইপ এনেকুৱা মানে হৰৰ বুলি প্ৰথমতে চাব গ'লোগে পিছত এইটো যে একচুৱেলি থ্ৰিলাৰ নিচিনা সাইকোলজিকেল নহয় আৰু এইখন তোমাৰ কি বুলি কয় এটা ৱৰ্ড আছে যে ভাইলেন্স আৰু একোবা ভাইলেন্স দেখাব ৰ ভাইলেন্স যিটো গ'ল মানে ভাইলেন্স এণ্ড অল সেক্সুৱেল এবিউজ এণ্ড ৰ মানে ভাইলেন্স এণ্ড অল সেইবোৰে দেখাই আছে আৰু গোটেই চিনেমাখনত এক্টিং ভাল হৈছে মানুহবিলাকৰ প্ৰব্লেমটো most probably ভোট জলকীয়াখনো সেই একে মই এটা নিজ দুপৰীয়া আৰু এইবছৰৰ এক্সপেৰিমেণ্ট কৰা চিনেমা দুখনে দেখিলো ভোট জলকীয়া চিন্ময় শৰ্মা আছিলে তেওঁ নিজে এক্টিং কৰিছে এক্টিং বহুত ভাল নিজে ডিৰেক্টৰজনৰ এক্টিঙে বহুত ভাল তাতে
আৰু তাৰ যিকেইটা মেইন এক্টৰ আছে মেইল ফিমেল সকলোৰে এক্টিং বহুত ভাল কিন্তু বৰুৱাটো জানে আপোনালোকে আৰু তাৰ মানে কি তাতো সেই একেই মানে ষ্টৰিটো বহুত ভাল আছিলে নতুন আছিলে ইউনিক আছিলে মানে আলফাৰ এটা সময় যে আলফাই গুপ্তধন লুকুৱাই থৈছিলে সেইটোৰ অলপ ৰিলেশ্যন এটা আনিছিলে কানেকশ্যন এটা কিন্তু ভালকে এক্সিকিউট কৰিব নোৱাৰিলে আৰু স্পেচিয়েলি ষ্টৰিটো লাষ্টৰ ফালে ইমানেই দৌৰাদৌৰি কৰিলে চিনেমাখনৰ মানে মালায়ালম কেৰেক্টাৰ এটাও আনিলে তাতে ছোৱালীজনী অলপ মানে ভূতৰ নিচিনা ছুপাৰ নেচাৰেল বস্তু এটা দেখাব গৈছিলে কিন্তু বৰ এটা কনভিনচিং নহ'ল মানে অকণমান যদি কনভিনচিং হ'লহেঁতেন তেতিয়াহ'লে কম বাজেটত এখন ধুনীয়া চিনেমা আমি চাব পালোঁ আমি এটা কথা ডিছকাছ কৰিম বুলি ভাবিছিলোঁ ভাৰ্গৱ উপাসনা নাই বাৰু তোমাকে সুধোঁ এই যে ৰিজনেল চিনেমা এতিয়া আমি ভাল পোৱা ভাষাৰ চিনেমা কোনবোৰ প্ৰথমতে আপোনাৰ মালায়ালম চিনেমা তাৰপৰা মাৰাঠী তামিলতো তামিল দুই এখন ভাল চিনেমা আহিছে এতিয়া আচ্ছা মই ৰিচেণ্টলি মানে তামিল চিনেমা এখন চালোঁ কাট্টু কালি নে কি আছিলে কাট্টু কালি এখন বেছি মানে এইখন ভাল দেই খুব ভাল চিনেমা এনিৱেজ আমি কৈ আছোঁ যে ৰিজনেল চিনেমাৰ যিটো বিশেষত্ব সেইটো অসমীয়া চিনেমা দেখিবলৈ পোৱা যায়নে বাৰু এতিয়ালৈকে দেখা নাই তাৰমানে এখন তুমি জাষ্ট কৈছা যে মাৰাঠী চিনেমাখন চালেই সেইখন মাৰাঠী চিনেমা বুলি গম পায় মালায়ালম চিনেমাখন আমি প্ৰথম শ্বটটো দেখিলে আমি গম পাইছোঁ মালায়ালম চিনেমাই হয় সেই যিটো মানে চৰিত্ৰটো তেওঁলোকে কৰে সেইটো আমি আমাৰ এনেকৈ ডেলিভাৰ কৰোঁ সেই বস্তুটো মানে অসমীয়া চিনেমাত আজিলৈকে অহা নাই দুখন চিনেমা আপুনি ধৰিব পাৰিব যে এখন অসমীয়া চিনেমা এখন লাগিছে কিন্তু আপুনি গম পায় আপুনি অসমত আছে বাহিৰতো এক্সপ্ৰেছ কৰিব পৰা নাই কোনোবাখিনি ক'ত কম্প্ৰমাইজ কৰে একজেক্টলি কৰিব দিগদাৰ সেইটো এক্সপ্ৰেছ কৰাটো জৰুৰী নাই এতিয়া ধৰ ৰিমা দাসৰ চিনেমা চালোঁ ৰিমা দাসৰ চিনেমাখন চালে গম পাই নেকি অসমীয়া চিনেমা ধৰিব নোৱাৰি ন চ' ডেট সেই বিশেষত্বটো নাই মানে আমাৰ চিনাকিটো আমি চিনেমাৰ জৰিয়তে দিব নোৱাৰিম মানে অঞ্চলটো মালায়ালম চিনেমা ধৰা গাঁৱতে হওক বা চহৰৰ পটভূমিতে হওক তামিল ভাষাৰ গাঁৱতে হওক বা চহৰৰ পটভূমিতে বনোৱা হওক মাৰাঠী চিনেমা গাঁৱৰ পটভূমি চিনেমাখনেই হওক বা চহৰৰ পটভূমি হওক তুমি এক্টৰকেইটা দেখিলে ঠাইখিনি দেখিলেই গম পাই যে এখন পাৰ্টিকুলাৰ ভাষাটো চিনেমা অসমীয়া চিনেমা সেই বিশেষত্বটো নাই এইটো খুব জৰুৰী কথা মানে এতিয়া কাৰণ আমাৰ লোকেল সমস্যাবোৰ লৈ অসমীয়া চিনেমা হৈছে এতিয়া কিছুমান ধৰা পলিটিকেল মুভিজ কিছুমান অসমীয়া চিনেমাটো পলিটিকেল মুভিজ কিছুমান আহিছে আৰু ইণ্টাৰেষ্টিংলি যিবোৰ পলিটিকেল চিনেমা অসমীয়া ভাষাত হৈছে গোটেইবোৰ এতিয়া মানে কমেডি জনাৰ পৰা আহিছে চিৰিয়াছ হিচাপে এতিয়া লাইটলি মানে এপ্ৰ'চ কৰিছে বস্তুটো চিৰিয়াছলি এপ্ৰ'চ কৰিবলৈ ভয় নেকি নাজানো তো ৰেকৰ্ড কৰি আমি পাতি আছোঁ ৰিজনেল চিনেমাৰ বৈশিষ্ট্যৰ বিষয়ে যে অসমীয়া চিনেমা আৰে গুচি গ'ল মোৰ কেণ্ডিড কি কৈ আছিলোঁ আমি তো সেই অসমীয়া চিনেমাৰ মানে দেখিলে গম পোৱা যায় যাব লাগে অসমীয়া চিনেমা হয় এতিয়া কমেডি কথাটো মানে যিমান চিৰিয়াছ পলিটিকেল ইছ্যু হ'লেও আপুনি এপ্ৰ'চটো কেনেকৈ আছে সেইটো বহুত ডিপেণ্ড কৰে ন পলিটিকেল ইছ্যু এটা মানে আপুনি এক্সপ্ৰেছ কৰোঁতে মানে স্ক্ৰীণত ডাঙৰ স্ক্ৰীণত তো সেইটো কিমান ধুনীয়াকৈ কৰিব বিচাৰিছে আপুনি কিমান ইণ্টেনশ্যন আপুনি কিমান ডেপথত গৈছে আপুনি এক্সপ্ল'ৰ কৰিছে সেইটোতো পোৱা নাই মানে এক্সপ্ল'ৰটো নকৰে মানে ডেপথত কিহৰ কাৰণে গ'লো আপুনি এনে জাষ্ট স্পীক কৰে আৰু স্পীক কৰে সমস্যাটো হৈ আছে কিহৰ কাৰণে হৈছিলে নাজানো কিহৰ কাৰণে হৈছে সেইটো নাযায় আৰু সলিউশ্যনটো নাই বাৰু বাকী আপুনি চাউথৰ যিকোনো যেনেকুৱা ধৰণৰ টপিকে নহওক থ্ৰিলাৰখন ইমান ধুনীয়াকৈ লেয়াৰটো বনাই লাষ্টত গৈ পেলাই ইমান ভাল থ্ৰিলাৰ হয় এতিয়া লাষ্ট এখন তোমাৰখন কি লেংগুৱেজৰ আছিলে মাৰাঠী সেইখন তেনেধৰণৰ ছেটটো দেখিলে আমি এখন মাৰাঠী চিনেমা কাপোৰ কানিৰ দেখিলে পিৰিয়ড ফিল্মে হওক বা মডাৰ্ণ চিনেমাই হওক গমেই পায় অসমীয়া চিনেমা মানে কি আৰু মেখেলা চাদৰটো অকল দেখিলে গম পাব অসমীয়া চিনেমা বুলি একমাত্ৰ কৈছোঁ নহয় মেখেলা চাদৰ ধাননি পথাৰ অনলি হেৰি এতিয়া আমি দেখিলোঁ যে বহুত চেষ্টা কৰিছে মই দেখিলোঁ আলফাৰ সমস্যাটো এক্সপ্ল'ৰ কৰিবৰ কাৰণে অসমীয়া চিনেমাই চেষ্টা কৰি আছে কিন্তু চিৰিজো দেখিলোঁ নেউলখনো বনাবলৈ চেষ্টা কৰিছে বা এতিয়া ভোট জলকীয়াখনকো দেখাবলৈ চেষ্টা কৰিছে মানে কিয় আমাৰ ইমানবোৰ ৰাজনৈতিক সমস্যা আছে ইমানবোৰ ৰাজনৈতিক প্লট আছে আমাৰ এক্সপ্ল'ৰ কৰিবলৈ কিন্তু অৱশ্যে নেলি কথাখন আমাৰ চোৱা হোৱা নাই সেইখনত কি কৈছে কেলেণ্ডাৰ আপুনি মানে অলপমান সেই বস্তুটো পোৱা যায় মানে অসমীয়া চিনেমা চাইছোঁ চিনেমা সেই হেৰিটো আছে সেই সোৱাদটো আছিলে ডাইলগো নাই কেমেৰা কামটো হওক বৰটো হওক বাহিৰত ওলাই আহে জুইকুৱাই পাই হওক সেই বস্তুটো মানে অসমীয়া সেই তেনেকুৱা অসমীয়া মানুহ তুমি বাহিৰত গ'লে কোনোবা হাত খাই থকাটো দেখিও তুমি চিনি উলিয়াব পাৰা যে এইটো অসমীয়া হয় নে নহয় মই পাওঁ চিনি মই এনেকৈ মানুহ ধৰি পাওঁ এইটো অসমীয়া হয় ভাত খোৱা ষ্টাইলটোৰে কওঁ তো তেনেকৈ বহুত সৰু সৰু কথা থাকে হয় নহয়
আচ্ছা মই এটা কথা মনত পৰিছে এইটো কথা কওঁতে মই চিনেমাখনৰ বিষয়ে লিখিম বুলি ভাবি আছিলোঁ লিখা হ'লগৈ যিহেতু গতিকে ভিডিঅ'টো বনাই কওঁতে কৈছোঁ যে জিয়া যিখন চিনেমা আছিলে সেইখন চিনেমাত কিন্তু মই এটা বস্তু লক্ষ্য কৰিছিলোঁ যে ফ্লেট যিটো কালচাৰ গুৱাহাটীৰ যিটো ফ্লেট কালচাৰ সৰু সৰু ঠেক ঠেক ঘৰবোৰ সেই ফ্লেটৰ মানে খুব মানে সঘনাই ফ্লেটবোৰ দেখুওৱা আছিলে ফ্লেটৰ ৰুমবোৰ সৰু সৰু ঠেক ঠেক ৰুমবোৰ সেইটো সাধাৰণতে অসমীয়া চিনেমাত মই দেখা নাছিলোঁ আৰু দেখুৱাটো দৰকাৰী চাগে কাৰণ আজিকালি গুৱাহাটীত লাইফটো মানে এনেকুৱাই হৈছে ন বাকী অসমীয়া চিৰিয়েল চোৱা নেকি কোনোবাই অসমীয়া চিৰিয়েলৰ টিপিকেল মই জমনি এটা কৰিলোঁ আৰু মানে তুমি খোৱা মানুহ ভাত চাত খাই দিছোঁ আৰু অসমীয়া চিৰিয়েলত কমন চিনটো কি শাহুৱে শহুৰে চকী হেৰি বহি থাকে চফাত বহি থাকে বোৱাৰী এজনী এনেকৈ মেখেলা চাদৰ কালিও দেখা পাইছোঁ মই কালিও ষ্টৰিটো চাগে গুৱাহাটীত আকৌ গুৱাহাটীত চবতে দেখাইছে মানে মই ইমান ভালকৈ ডিটেইলছটো চোৱা নাই কিন্তু এনেকৈ শাহু বোৱাৰী শাহু শহুৰ চোফাখনত এনেকৈ বহি আছে বোৱাৰী এনেকৈ কাপোৰখন কথা পাতি আছে আৰু থিয় হৈ তেওঁ মানে এটেণ্ডেণ্ট আৰু মানে ঘৰখনত কিবা লাগিব নেকি দিছ এটিটিউড আৰু যিটো হয়তো আগতেও এনেকুৱা ইমানো এনেকুৱাও নাছিলে নে আছিলে মানে ডেটছ নট নৰ্মেল মই এইটো নৰ্মেল নিচিনা নালাগে মানে অভাৰ ষ্টেৰিঅ'টাইপিং হৈছে সেই বস্তুটো মই সেইদিনা এখন চিৰিয়েল চাই আছিলোঁ মানে মই চোৱা নাই মই দেখি আছিলোঁ কাৰোবাৰ ঘৰত বহি থাকোঁতে অফক'ৰ্চ টিভিটো লগাই থৈ দিয়ে ন কাৰোবাৰ ঘৰত বহি চাই মানে ফুৰিব গৈছোঁ তাত চাই আছোঁ তাতে দেখিছোঁ বোৱাৰীজনীক চাব গৈছে মানে বোৱাৰীজনী হ'বলগীয়া হাজবেণ্ডৰ ঘৰলৈ আহিছে এনেকুৱা আৰু কিন্তু তাইক মানে কণ্ডিশ্যন দিছে সৰুৰেকে যে বিয়াৰ পাছত তই চাকৰি কৰিব নোৱাৰ এইটো অসমীয়া সমাজৰ কেৰেক্টাৰ হয় জানো ইমান তাকো বহুত ধনী মানুহৰ ঘৰ দেই শিক্ষিত মানুহ কেতিয়াবা অসমীয়া সমাজত এনেকুৱা দেখিছেনে আপোনালোকে যে সৰুৰেকে বোৱাৰীয়েকক কণ্ডিশ্যন দিছে যে তুমি বিয়া হ'লে চাকৰি কৰিব নোৱাৰিবা মই এনেকুৱা দেখিছোঁ ৰিয়েল মানে ঠিক চাকৰি কৰিব প্ৰাইভেট চাকৰি কৰিব নিদিয়ে কণ্ডিশ্যন নহয় মানে ইনডাইৰেক্টলি কোৱা শুনিছোঁ এনেকৈ একদম কণ্ডিশ্যন দি দিয়ে এনেকুৱা কণ্ডিশ্যন দি দিছে একদম পৰা নোৱাৰিবা কৰিব এইবোৰ অসমীয়া সমাজৰ ৰিয়েলিটি হয় জানো আজিকালি চাকৰি কৰা বোৱাৰী বিচাৰে ৰিয়েলিটিটো হৈছে ইমানো পেট্ৰিয়াৰ্কেল নহয় পেট্ৰিয়াৰ্কেল হ'লেও মানুহ মেটেৰিয়েলিষ্টিক আচলতে ইমান অভাৰ ড্ৰামাটিক মানে এইবোৰ ভাল নহয় আৰু চিৰিজ চালা নেকি অসমীয়া কিবা অসমীয়া চিৰিজ মই নেউলখন চাইছিলোঁ নেউলটো আগৰ নতুন ওলালে মানে মই নতুনটো ওলোৱা কাৰণে পুৰণিটো চালোঁ অলপ চাইছোঁ পুৰা কমপ্লিট কৰা নাই অথেণ্টিক কিমান হ'ব নাজানো আৰু পিৰিয়ড চিৰিজবোৰ চাবলৈ অলপ ভয় লাগে RX100খন দেখিছোঁ আৰু আলফা ৰেফাৰেঞ্চত RX100খন ভোটজলকীয়াটো আছে আলফা বুলি ক'লে সেইখনে চিনি পোৱা নালাগে তোমালোকে তুমিতো জন্ম মানে আমি মিলেনিয়েলৰ মানুহ অপাৰেশ্যন বজ্ৰক আৰু ৰাইজনৰ মানুহ গতিকে আলফাৰ আচ্ছা আলফাৰ হাবুখনত কি হৈছে অথেণ্টিক মই আজিলৈকে দেখাই নাই নৈখনত কি হৈছে নাজানো নৈখনত ভালকৈ চোৱা নাই নৈখন আছে মই চাইছিলোঁ অলপ আছিলে ন আলফাৰ আচ্ছা জয়সেন জয়দহতীয়া এখন নতুন চিনেমা চাইছিলোঁ আপোনালোকক কোৱা হোৱা নাই চাগে জলছবি বুলি সেইখনো এখন এক্সপেৰিমেণ্টেল মুভি দেই হলত আহিব চাগে নাজানো কেনেকুৱা লাগিলে বুলি ক'ম হা মানে শান্দুকখন চাই মোৰ বহুত এক্সপেক্টেশ্যন আছিলে আৰু জলছবিখন চাই মই মানে ইমান বেছি ঠিকে আছে কষ্ট কৰিছে কিন্তু ইমান এক্সপেৰিমেণ্টেল কৰিলে যে মানে বেছি এবষ্ট্ৰেক্ট হৈ গ'ল বুজি পাবৰ কাৰণে আৰু কেৰেক্টাৰ্ছবোৰৰ যিটো চিলেকশ্যন আছিলে একেবাৰে মানে চুটি বনাইছিলে আৰু এইটো কি মই বুজি নাপালোঁ ইজ ইট এ ফেমিনিষ্ট টেল নে কিবা এবষ্ট্ৰেক্ট কিবা কৰিবলৈ বিচাৰিছিলে মই অলপ অলপ পাহৰিছোঁ বাট ইট ৱাজ নট এট অল কনভিনচিং আই এম চৰি টু চে হৈছে উকিয়াৰ বিষয়ে মানে আৰু আশা কৰোঁ মানে শান্দুকত চাই লৈ ইমান বেছি এক্সপেৰিমেণ্ট কৰা চিনেমা চাই ভাল লাগে হিন্দী চিনেমাটো পাতলা নেকি বলিউডৰ কিবা চালানে এইটো বছৰ মই যাবৰ এগালমান সোমালোঁ যাবৰ এগালমান স্ত্ৰীটোৰ কথা চবেই ইমান ভাল ভালকৈ ক'লে মই এইখিনি ৰিভিউৰ কথা অলপ ভাল বুলি ভাবোঁ মানে আটাই স্ত্ৰীটোখন বৰ ভাল বুলি ক'লে স্ত্ৰীখন চাই ভাল লাগিছিলে স্ত্ৰী ভাল লাগিছিলে প্ৰথম স্ত্ৰী ভাল ধুনীয়া লাগিছে স্ত্ৰীটো চাব গ'লে এইখন কি পাতিছে আৰু মানে কি ফেমিনিষ্ট অকণমান এংগেলটো দেখালে ভাল বুলি নক'লে কিবা বেয়া পাপ লাগিব নেকি মানুহৰ নহয় ভয়তে কয় মোৰ এনেকুৱাই লাগিছে যে যিখিনি মানুহে ভাল ৰিভিউ দিছে ন মই এতিয়া আচৰিত হৈছে এইখিনি মানুহে কেনেকৈ ভাল বুলি কৈছে এইখন চিনেমা মান যে মানে ক্ৰিঞ্জ আছিলে কৰিছে আৰু সব বস্তু আনিবই মানে LGBTQ ইস্যুজবোৰ আনিবই লাগিব ফেমিনিষ্টৰ কথা ক'বই লাগিব ফেমিনিজমৰ কথা মানে তেতিয়াহে মানে প্ৰগ্ৰেছিভ হ'ব নেকি আৰু সব বস্তু বিক্ৰী কৰিব লাগিব মানে এনেই আৰু মাই দিলে হ'ল আৰু জোৰ জবৰদস্তি কিবা এটা ক'লে ধৰিব পাৰি ন ইটছ নট ট্ৰু মানে ট্ৰু নহয় গম পায় মানে আৰ্টিফিচিয়েল সোমাইছে এই বস্তুবোৰ LGBTQ ইস্যুজবোৰ বা ফেমিনিজম মানে বলিউডৰ কি হৈছে জানা ডিল কৰিব পাৰিলে ডিল কৰিব লাগে ডিল কৰিব নোৱাৰে এৰিব লাগে সব বস্তু ট্ৰাই কৰিব লাগে টেনডেন্সি আছে ন সব চিনেমাত অলপ দেখাই ন এক্স্যাক্টলি মানে দেখালে যেন কিবা এটা প্ৰব্লেম হ'ব
মাৰ্কেটত যিটো চলিছে আৰু ফেমিনিজম মাৰ্কেটত বিক্ৰী যোৱা বস্তু কি যোৱা বস্তু হৈছে কুৱেৰৰ বস্তুবোৰ যেতিয়া মাৰ্কেটত মানে নকলে কেনেবাকে হেৰি হ'ব ন কি বুলি ক'ব মানে বলিউড ইনক্লুচিভ নহ'ব আৰু বলিউড সেই 80s 90s ৰ ছোৱালীৰ ৰোলটো সেই সেডাক্টিভ হেৰি এজনীৰ বাহিৰে বা হয় সেইটো ৰোল যে হাউ টু নাৰ্চাৰ দ্য হিৰো বা হিৰো কেনেকে হেল্প কৰে বাচ্চাও মুঝে বাচ্চাও নহ'লে ক'ৰবাত ভনীয়ে কৈ পেলাই কাৰোবাৰ দ্বাৰা কিডনেপ হৈ প্ৰথমটো মৰিব সেই ৰোলৰ পৰা আনি পেলাই চিধা এতিয়া ফেমিনিজিম কৰিব আহিছে ন তো দে ডোন্ট হেভ এনি আই ডোন্ট থিংক কিবা ভালকে ষ্টাডি বা কিবা আছে একেখিনি মানুহে যেতিয়া সেইটো কৰিবলৈ যাব ব্লাণ্ডাৰে কৰিব ইমান মানে পেথেটিক আৰু ইমান মানে দুখ লগা আৰু মানে মই বলিউডৰ চিনেমা চাবলৈ মাহিখন কি যে ফটোৱা চিনেমা সেইখনটো ফেমিনিজমৰ কথা কৰিব যায় নক'বা আৰু এতিয়া মঞ্জুমল বয় চাই মই ভাল পাইছোঁ মঞ্জুমল বয় দে টক বয় জলদি গোটেই ল'ৰাৰে কথা কৈছে ল'ৰাৰে হেৰি কৰিছে আবেশম লম্বা আবেশখন মই ভাবিছিলোঁ বহুত ভাল বুলি ভাবিছিলোঁ ভাবিছোঁ ভাৰত ফাচিল আছে বহুত ভাল চিনেমা হ'ব মানে তাক চেলিব্ৰেট কৰিব কাৰণে চিনেমা বনাইছে নেকি নিচিনাও লাগিলে অলপমান He is the super, he is the only hero, he is the focus. He is the focus kind of হৈছে বাৰু বাকী ল'ৰাকেইটা চব ঠিকে চলিছে খালি মোৰ লম্বা বেছি টানা নিচিনা লাগিলে আৰু মঞ্জুমেল বয়স মানে আননেসেসারি মানে একো নাই মঞ্জুমেল বয় দেখোন ইমান তাতকে বেছি ওপৰ কথা একো নাই একো কোনো ক'ব জানে আমি কোনোবা ছোৱালী বচাই কিবা একদম বিৰাট হিৰো হৈছোঁ প্ৰগ্ৰেছিভ ল'ৰা হৈছোঁ সেইবোৰ নাই কি কৈছে তাহাঁতি বন্ধু ভাল পাইছে বচাইছে দেটছ ভেৰি ৰ ইমোশ্যন মানুহৰ ন সেইখিনি দেখাইছে আৰু আমাক এইখিনিয়ে লাগে ভাল চিনেমা এখন হ'বলৈ চাৰ্ভাইভেল ড্ৰামা নিচিনা হ'লে মঞ্জুমেল বয় তাৰপিছত প্ৰেমালু এনেকৈ লাভ ষ্টৰী টাইপৰ বস্তু লাইট বস্তু মই চাব নোৱাৰা হৈছিলোঁ মাজতে সুজাতে জানে ৰোমাঞ্চক বুলি ভাল পাইছোঁ ৰোমাঞ্চক আমি যে ভূতৰ চিনেমা যদিও নামটো ৰোমাঞ্চক প্ৰেমালুৰ কাৰণে ৰোমাঞ্চৰ চিনেমা বুলি ভাবিছিলোঁ ৰোমাঞ্চক ভূতৰ চিনেমা চাই ইণ্টাৰেষ্টিং লাগে আৰু এখন আকৌ নেক্সট কিবা হেৰি ওলাব চাগে মানে কি বুলি কয় চিকুৱেল মহাৰাজা মই চাগে গোটেই বছৰটোৰ চিনেমা আটাইতকৈ ভাল বুলি ক'লে মই মহাৰাজাকে ক'ম চাগে ন মহাৰাজা ভাল পালোঁ চাগে আটামখন ভাল পালোঁ থ্ৰী অফ আছ ভাল পালোঁ থ্ৰী অফ আছ চাইছে মই থ্ৰী অফ আছ চোৱা নাই থ্ৰী অফ আছ ইজ চ' শ্ল' মুভি ইউ নো হোৱাট এইবছৰ যদি দুখন শ্ল' মুভিৰ কথা ক'বলৈ যাওঁ মই এখন চালোঁ পোখৰকে দু বাৰ আৰু এখন থ্ৰী অফ আছ মানুহে শ্ল' মুভিৰ দিন নাই বুলি কয় কিন্তু এতিয়াও দিন আছে মানুহে ইমোশ্যনবোৰ লাহে লাহে যিটো আজি তুমিও এখন চালা ন এখন আই ৱান্ট টু টক ইজ অলছ কাইণ্ড অফ শ্ল' মুভি লাহে লাহে ইমোশ্যনবোৰ ৰিভিল হয় ধৈৰ্য লাগিব আপোনালোকে চিনেমাখন শেষলৈকে চাই থাকিবলৈ এণ্ড থ্ৰী অফ আছ ইজ ছাচ এ বিউটিফুল সব মানে ধুনীয়া আছে আৰু চিনেমাটোগ্ৰাফি কাহিনী স্ক্ৰীন প্লে আৰু ইমান টাইট স্ক্ৰীন প্লে ষ্টৰী ইজ লাইক মাই ইমোশ্যনেল মানে বিৰাট ভাল মানে একদম ৰিয়েল লাইফ চবেই ৰিলেট কৰিব পাৰিব ইমোশ্যনখিনি আমি মিক্স কৰিলোঁ ন বলিউড আৰু একো নাই ইটছ অ'কে মানে ইণ্ডিয়ান চিনেমা বুলিলে মই আজিকালি So your favorite is Maharaja this year? Three of us, Maharaja. Hindi ভিতৰত ন মানে ইণ্ডিয়াৰ ভিতৰত Indian. মই অলৱেজ বিজনেছ লাইফ ভাল পালোঁ গাৰ্লছ উইল বি গাৰ্লছো ভাল পালোঁ আৰু আটামো ভাল পালোঁ থ্ৰী অফ আছো ভাল পালোঁ আৰু যদি ভাল পাইছোঁ মজা নাই অসমীয়া চিনেমাটো কোনখন ভাল লাগিলে লাগিলে অসমীয়া সঁচাকৈ ক'ব গ'লে এণ্টাৰটেইনিং বিদুৰহে বেছি ভাল লগা মানে যিটো চিনেমা ভাল লগা সেইটো লেভেলত কিবা এটা ক'বগে নাই টাইমখিনি গোটেই টাইমখিনি আমাৰ লগা নাই আৰু তুমি যোনটো কৈছিলা তুমি যোনটো কথা কৈছিলা অসমীয়া চিনেমা অসমীয়া সেই হেৰিটো অসমীয়া নেচটো সেই যোনটো অথেণ্টিক বস্তুখিনি মানে চিনাকি যিটো বস্তু সেইখিনি আনিছে কিন্তু এটা কথা এইটো কথাত মই অকণমান হেৰিও থাকিব অসমীয়া নেচটো আমি কোনটো ক'ম আমি এতিয়া চাউথ আছামৰ অসম মানে নহয় চাউথ আছামৰ মানে ঘৰখন যদি দেখাব যায় বা চহৰ অঞ্চলৰ ঘৰ যদি দেখাব যায় শিলচৰ হাইলাকান্দি সেইবোৰ এৰিয়া অসম ইজ ছাচ এ অসমীয়া চিনেমা বুলি ক'লে আমি অসমীয়া মানুহৰ কথাটোকে ক'ম চাগে অসমীয়া ভাষাৰ যিখিনি হেৰি মানুহৰ তেতিয়াহ'লে বেছি ভাষা কোৱা কি হ'ব পৰিপূৰ্ণ মানুহে সেইটো এটা প্ৰব্লেম এটা তথাপি আৰু সেইটো অথেণ্টিককে দেখাব পাৰি ইভেন মই এই বছৰ কথাই বাছা বিচাৰিছোঁ আৰু মই একচুৱেলি সেইটো চাইডে ডাঙৰ হৈছোঁ গোৱালপাৰা চাইডেও ডাঙৰ হৈছোঁ তো মই সেইটো চাই সেইখন অকণমান ৰিলেটেবল হৈছে মানে সেইটো চাইডৰ কাৰণে চাগে তো তেনেকুৱা কথা এনেকৈ য'ত যি হয় কৃত্ৰিমতাটো আনিলে যিখন ঠাইৰ ওপৰত চিনেমাখন বনাই সেই ঠাইখিনিৰ ৰিপ্ৰেজেণ্টেশ্যনটো কেৰেক্টাৰিষ্টিক্সবোৰ ভালকৈ দেখাব পৰা চাব জানি মানে দেখুৱাব পৰা হ'ব লাগে চাব জানি আপুনি অসমত থ্ৰিলাৰখন বনালে থ্ৰিলাৰ চিটটো কেনেকুৱা হ'ব আপুনি আমিখন বনাইছিলোঁ তো মানে
থ্ৰিলাৰ বনালে মানে আমি বেলেগৰ কিবা ইভেণ্টছ ল'ব নে আমি ইয়াত থকা বস্তুখিনি ইউজ কৰিব সেই বস্তুটো লোকেল হেৰিবোৰ ল'ব পাৰিম থ্ৰিলাৰটো কিবা কমেডি দেখুৱা কোনো কথা নাই নাই ভোট জলকীয়াখনো সেইটোৱে কৈছিলোঁ যে আলফা ইছ্যুটো লৈছিলে গুপ্তধনৰ সেইটো টাচ কৰিবলৈ চেষ্টা কৰিছিলে সেই তেনেকুৱা ল'ব পাৰিম ইভেণ্টছ বহুত আছে অঁ এনে ইমান আছে ন আমি কিয় ল'ব পৰা নাই আমি ইমান সাধাৰণ কথা কিছুমান দেখি থকা চকুৰে দেখি থকা সমস্যা আছে ডেইলি ষ্ট্ৰাগল আছে সেই বিষয়ৰ পৰা আমি ল'ব পৰা নাই আৰু এটা আৰু এই জয়মনখানে একাউণ্টৰ কথা দেখাইছে আমি চব খানৰ কৰ্টুন ড্ৰামা নহয় কিন্তু চাউথতে জনগণৰ মনত চিনেমা নাহিছিল তাত তাহাঁতৰ মানে শ্ব'টো কেনেকুৱা গোটেই হেৰি বস্তু মানে যে দেখা হয় ইমান মানে ষ্ট্ৰং কৰিছে সেই বস্তুবিলাক মানে আৰু এইটোৱে মই কৈছোঁ মই যেতিয়া বালাইলি চিনেমা এখন চাওঁ তেতিয়া সিহঁতৰ গাঁওখন দেখোঁ সেইটোৱে কৈছোঁ ফাৰ্ষ্ট শ্বটটো দেখিলে গম পায় আমাৰ গাঁৱত আমাৰ এনেকৈ আমিখনত লাগিছিলে অলপমান ষ্টাৰ্টিং আমি ক'তো এই জয়সাগৰে গানতে ষ্টাৰ্ট কৰিম মই এখন খুব ভাল লগা চিনেমা এখন চালোঁ ইটছ ভেৰি গুড মুভি মানে চিনেমাৰ ক্ৰাফ্টটোৰ মানে কেনেকুৱা ক্ৰাফ্ট হ'ব পাৰে স্ক্ৰীন প্লে এখন কেনেকুৱা থ্ৰিলাৰ হ'ব পাৰে ইমান ধুনীয়া মানে ভিডিঅ'গ্ৰাফী চিনেমাটোগ্ৰাফী বুলি কয় ন ইমান ধুনীয়া চিনেমাটোগ্ৰাফী কি ক'ম কিন্তু ষ্টৰিটোলৈ অলপ বিতৰ্ক আছে চব গ্ৰামিণিজম আৰু দলিতৰ মাজৰ এটা বিতৰ্কটো খুব ভালকৈ ডিল কৰিব পৰা নাই চিনেমাখনে কিন্তু সেইটো বস্তু যদি ইগন'ৰ কৰোঁ পলিটিকেল হেৰিটো প্ৰব্লেমটো কণ্ট্ৰভাৰ্চিটো তেতিয়াহ'লে ষ্টৰি হিচাপে চিনেমাখন বহুত ধুনীয়া স্পেচিয়েলি মামুটিৰ এক্টিং মামুটিৰ কেৰেক্টাৰটোৰ মেকআপ গেটআপ অভিনয় আৰে মই মামুটি চিনেমা চাই পোৱা নাই আমি আৰু কেলে মই যোৱাবাৰ এখন চালোঁ ন আৰু এতিয়া চালোঁ মানে এখন চালোঁ কাঠলৰ আগে মই আৰু এখন চালোঁ সেইখন চাই মই বেছি মানে মই দুখনে জানো মামুটি নাম শুন থাকোঁ মই মামুটি চিনেমা কেতিয়া চোৱা নাই আমি দলপেৰ চলমানক জানো ন দলপেৰ চলমান ইজ লাইক অ' ইজ লাইক অ'কে ইজ এ হিৰো এণ্ড অল মামুটি যেতিয়া দেখিছোঁ কোন দলপেৰ Oh my god, Mammootty is such a good actor. এতিয়া মানে মামুটি আপুনি ক'লে মই এখন এনেই চাম তাৰমানে এনেকুৱা হৈছে আৰু বিজয় সেতুপতি মানে এবাৰ চালোঁ মেৰী ক্ৰিছমাছ আৰু মহাৰাজা মেৰী ক্ৰিছমাছ ইমান ভাল পালোঁ বিজয় সেতুপতি এক্টৰেও মানে ইমান যে পিয়ৰ এক্টিং যে ইমান আপিল কৰে আৰু এখন চিনেমা আমি খুব ভাল পাওঁ কি মেহ জব বিয়া নে কি এখন মায়ের জবি আমাক দেখি চোৱা নাই এই এইখন মানে জানতে কৈছিল সেইটো মানে ফ্লাৰত তেনেকৈ কৈছে গোটেই ঘৰ সেইটো ভাল আছিল আৰু ফ্লাৰৰ চিন্তা তুমি এখন তেতিয়াহ'লে ফ্লাডৰ কথা মানে এখন নেকি 86 কিবা যে সেইটো 1918 খন 1918 খন 1918 এখন সেইখনটো অস্কাৰৰ হেৰি আছিলে এণ্ট্ৰি আছিলে ভালে তাৰপিছত আগৰ বছৰ এইখন নাম পাহৰি যোৱা যিখন চিনেমা অৰবিন্দ স্বামী এক্টিং বহুত ভাল অৰবিন্দ স্বামী আৰু মেইন দুটা প্ৰটাগনিষ্ট আছে ন অৰবিন্দ স্বামী আৰু ইজনৰ নাম মই পাহৰিছো দুজনৰ এক্টিং বহুত ধুনীয়া এইখনো এখন শ্ল' মুভি এইটো নাম মেহ জবি নেকি মেমাৰি জইয়া নে কিবা নাম পাহৰি যোৱা ইজ সো ৰিলেটেবল মানুহে মানুহৰ নাম পাহৰি যায় চব মনত থাকে কিন্তু মানুহৰ নামটো পাহৰি যায় মই পাহৰো দ্যাটছ সো ৰিলেটেবল ফৰ মি এখন চিনেমা আছে ন এই মই কান্দি গৈছো দুজন যে এক্টৰ যে আছে ভেৰি ইন্টাৰেষ্টিং কালি এখনৰ মানে ডাইৰেক্টৰ হৈ গৈছিল মানে ফাৰ্ষ্ট যেতিয়া ৰিলিজ দিছে প্ৰথম দিনা শ্ব'ৰ পিছত 18 মিনিট চিনেমাখন কাটি দিছে মানে মানুহে ৰিলেট কৰিব নোৱাৰে বুলি কিয় ৰিলেট কৰিব নোৱাৰে মই ইমানে ৰিলেট কৰিব পাৰিছো পিছত ৰিলেট কৰিছে এখন প্ৰডিউচাৰ হেৰি আছিলে এই আমাৰ সূৰ্যা আৰু হেৰি তো প্ৰডিউচাৰ কাটিবলগীয়া নাছিলে ডাইৰেক্টৰে কাটিলে ৰিলিজ দিয়া পাছত বৰ হ'ব বুলি পাইছে 18 মিনিট একো বৰ হ'ব লাগিছে এইখনো শ্ল' মুভি মানে বৰ নহয় মানে চাই থাকিলে চকু পাতি ওলাই মই মানে খান্দি চান্দি অৱস্থা নাই মানে such a beautiful movie তাৰপিছত আমি আৰু ভাল পোৱা চিনেমা আছে আপ্তামৰ ৰিভিউ কৰিছিলোঁ আপ্তামখন মানে ফেমিনিষ্ট মানে এখন চিনেমা বুলি ক'ব পাৰি বাট কোনো জোৰ জবৰদস্তি কৰি ফেমিনিজমটো ভৰাই দিয়া নাই the main protagonist doesn't have any agency but still she tries to overcome kind of assault eta sexual assault ta main character ওপৰত হৈ যায় how she deals with that situation without agency মানুহে কৰিব নোৱাৰে কিন্তু তাৰ পিছত যে সময় পাই তাই বহুতখিনি এটা প্ৰটেষ্ট এটা কৰিছে আৰু আমি চিনেমা চালে আপোনালোকে গম পাব আফটাৰ নামৰ মালায়ালাম চিনেমা প্লিজ আপোনালোকে চাব ইটছ এ ভেৰি গুড মুভি চাই থাকিলেহে আপোনালোকে গম পাব ইটছ এ সংলাপ নিৰ্ভৰ এখন চিনেমা তাৰপিছত আমি কি চালোঁ কালকি কোনে চাইছে চাইছোঁ কালকি মই অমিতাভ বচ্চনৰ এক্টিং ভাল পাইছোঁ মই ভাল পাইছোঁ মই অমিতাভ বচ্চনৰ কাৰণে মই এনেকুৱা লাগিছে গোটেই চিনেমাখন অমিতাভ মই তেতিয়াই কৈছিলোঁ চাগে অমিতাভ বচ্চন আৰু কাৰ কাৰণে আছিলে এইটো আমাৰ চবৰে ফেভৰেট প্ৰভাস নহয় প্ৰভাসক ভাল লাগে ভাল পোৱা নাই আছে আৰু ঠিক আছে কিন্তু অমিতাভ বচ্চনৰ কাৰণে চিনেমাখন চলিছে আৰু এক্টিংটো খুব ভাল কেৰেক্টাৰটো ভাল আছে ছেকেণ্ড হাফটো চাব পাৰি ফাৰ্ষ্ট হাফটো ফটোৱা বস্তু
আৰু এইকাৰণে বহুতে কালকিখন কি কৰিছে মই বহুতৰে ৰিভিউটো শুনি পেলাই গম পাইছোঁ যে কালকি ফাৰ্ষ্ট হাফটো চাই বহুতে চাব নোৱাৰিলে না তুমি second half ছেকেণ্ড হাফটো চাবা ভাল মানে বাকী মানে ইমানেই বৰ কৰিছে বহুত বৰ কৰিছে বিশেষকে এই দিশা পটানী য়েছ য়েছ তাইৰ কথা কৈছে দিশা পটানী আহিলে সাঁতুৰিলে তাৰপিছত গ'ল দিস ইজ দ্য মানে কি ৱৰ্ল্ডটো আছিলে বেলেগ এটা ৱৰ্ল্ডত যে যায় নহয় দিস বিউটিৰ কথা কোৱা মানে বিউটিটো মই ছোৱালী বুলি চালা চাগে মই চাব নহয় মই বিউটিটো চাব নগৈ পেলাই চাইকান চাইছোঁ তুমি এইখন কোৱা নাছিল সাসপেন্সখনত আপোনাৰ এখনটো এবাৰ কেঞ্চাৰ হেৰি পাইছিলে সাসপেন্স ভাল বহুতে বেয়া পাইছে বহুতে ভাল পাইছে বডি ঘৰৰ দেখাইছে মানে সাসপেন্স থাকে তো এইটো ইনজেক্ট কৰিলে মানে এই এটা ইয়াং হৈ যায় নেকি মানে এগৰাকী মানে আপোনাৰ কিবা বয়সীয়াল এক্ট্ৰেছ আৰু তেওঁ মানে ছুপাৰষ্টাৰ এটা তো তেওঁ প্ৰডাকশ্যন হাউচে কিছু মানে পাতন দিয়া হ'ল তেওঁ কেনেকৈ নিজকে মেইনটেইন কৰিব মানে এই সাসপেন্সটো লয় তাৰপিছত মানে গোটেই ঘটনাটো হয় আৰু সৰু যে নতুন সাসপেন্স এটা হয় কেইদিনমান সেইজনী থাকে কেইদিনমান তেওঁ থাকে তেনেকুৱা মানে বিৰাট ইণ্টাৰেষ্টিং মানে কনচেপ্টটো তো স্ক্ৰীন প্লেখন বহুত ধুনীয়া এক্টিং সাংঘাতিক ডেমি মৰে আছে নাম মৰে আছে এখন ডাইৰেক্টৰটো কৰে মই লালা লাণ্ডৰ ৰেঞ্জনী কোন আছিলে মানে মই নামটো হয় তাই আছে তাইও আছে নেকি নহয় সেই তাই নাই এইখন তাই আছে পৰ্টিংছখনত কোন আছিলে তাই আছে লালা লাণ্ডৰ মানে প্ৰটিংছ আছে তাই আছে তাই শি ইজ দেয়াৰ শি ইজ দেয়াৰ বহুত ধুনীয়া কি কৰিছে তাই মানে সেই নয়া কিবা ইয়াং আচ্ছা তাই কথা কোৱা ভাবিছো নামটো ক'বা এমা ষ্টোনৰ প'ৰ থিংছখন চাইছো সেইখন বহুত ভাল লাগে চাই মানে এমা ষ্টোনৰ এগৰাকী এক্টৰৰ অভিনয় মানে কিমান দূৰলৈকে যাব পাৰে হাউ কেন দে গো বিয়ণ্ড দেয়াৰ কেপাচিটি এণ্ড লিমিট মই মানে প'ৰ থিংছখন চাই মই স্পীচলেছ হৈ গৈছোঁ মানে ইমান ধুনীয়া এক্টিং কেনেকৈ কৰিব পাৰে আৰু ইমানেই এক্সপেৰিমেণ্টেল মানে স্ক্ৰীন প্লেখন ভাৰতত কৰিবলৈ হ'লে গোটেই কণ্ট্ৰভাৰ্চি হৈ যাব ইয়ৰছৰ দে ডাইৰেক্টৰজনৰ মানে ইয়ৰছ লাইন কি আছে নামটো ইয়ৰছ লাইন থিংছ নাম আছে তো তেওঁৰ গোটেই চিনেমাবিলাক কেনেকুৱা মই চোৱা নাই মই এইখনে চাইছোঁ চাব লাগিব সাংঘাতিক এক্সপেক্ট আপুনি মানে সেটত প্ৰথমে কি হৈছে গম নাপাওঁ পলিটিক্সখন চালে ন আৰু আপোনাৰ গোটেই কামবিলাকে তেনেকুৱা চাই থাকিলে গম পাই মানে উবেশ ইণ্ডাষ্ট্ৰি আছে উবেশ সেইবিলাক তো তেনেকুৱা তেওঁ সেইটো ষ্টাইল লৈ তেনেকুৱা ওকে সো আই লাইক ইট তাৰপিছত আমি অল ইমেজিনেছ লাইফখন চালোঁ আমি ডিটেইল ৰিভিউ দিমকে দিয়া হৈছিলে মই হেৰি চালোঁ মাজতে কৈ দিওঁ মই মাজতে মানে জেনেৰেলি মই নোচোৱা ধৰণৰ চিনেমা এইবাৰ কেইখনমান চালোঁ যেনেকৈ মেট্ৰিক্স ফিউৰিয়াছ আছে হেৰিখন নতুনখন মই চোৱা নাই চাবলৈ মই চালোঁ আৰু কি প্লেনেট অফ এপছো চাইছোঁ প্লেনেট অফ এপছ চাইছোঁ আৰু চাইছোঁ হেৰি আৰু কিবা এখন মানে এনেকুৱা টাইপৰ হেৰি শ্যাম বেনেগল কি এই শ্যাম বেনেগল নহয় তুমি ৰিভিজিট কৰিছা ন নাই কৰা নাই ৰিভিজিট কৰা নাই এখন অকণমান হৰৰ চিনেমা এখন আছিলে নামটো পাহৰিলোঁ তেনেকৈ কেইখনমান মই চাইছোঁ এইবাৰ আৰু ভেনমো চাইছোঁ চাগে ভেনমত গৈ পেলাই শুই আছোঁ মই একো ইণ্টাৰেষ্টিং নাপাওঁ শুই থাকিব মই চাইছোঁ হেৰিখন চাইছোঁ আমি বাৰ্বিটো এবছৰ আগতে নাই অপেনহেমাৰ বাৰ্বি মই বোলো এইবাৰ চাইছোঁ বাৰ্বি বেয়া পোৱা নাই আৰু বেছি মই বাৰ্বি কিউ গাৰ্লছ টু বি গাৰ্লছ চালোঁ ৰিচেণ্টলি খুব ভাল লাগিলে চাই যিটো ছাটল ৱেট মানে পেট্ৰিয়াৰ্কিৰ যিবোৰ when women is in power তাৰপিছতো পেট্ৰিয়াৰ্কিয়ে মানুহক ইভেন মাইকী মানুহবোৰো কেনেকৈ পেট্ৰিয়াৰ্কিৰ দ্বাৰা পৰিচালিত হৈ থাকে তো সেইখন চিনেমা চাই খুব ভাল লাগিলে এটা ছাটল ৰূপত দেখাইছে সেইকাৰণে জোৰ জবৰদস্তি ফেমিনিজিমটো ভৰাই দিয়া নাই আৰু লগতে মই সাধাৰণতে এভইড কৰা এটা ভাল নোপোৱা পাপনাই এনজয় কৰা এটা এৰিয়া আছে সেইটো হৈছে টিনেজৰ কামিং অফ এজ নহয় টিনেজৰ মানে এইটো বস্তু মই এইখন চিনেমাত আকৌ চাব পাৰিলোঁ টিনেজৰ বস্তুবোৰ যিবোৰ প্ৰব্লেমছ আই লাইক ইট তাৰপিছত পাৰফেক্ট ডেজ ভাল লাগিলে ন পাৰফেক্ট ডেজ ইজ এ ভেৰি গুড মুভি ইটছ এগেইন ওৱান অফ দ্য ষ্টৰী মুভিজ এক্টিং চাই ভাল লাগিলে মই চিনেমাখন চালে চকু পানী ওলাই যথেষ্ট একো দুখৰ চিনেমাও নহয় বাট আই কেনট চে মানে আই কেনট কোন আছিলে এক্টৰৰ নাম কিন্তু খুব ভাল লাগিলে খুব ভাল লাগিলে চাই এভৰি মানে ডিটেইল স্মল ডিটেইলছ ভাল লাগিলে All Imaginers লাইফখন কোৱা কেনেকুৱা লাগিলে All Imaginers as light actually আমি মই চাগে আৰু এবাৰ চাব লাগিব টু হেভ দ্য মানে গোটেই ভালকে এক্সপিৰিয়েঞ্চ আমি চাব গৈছিলোঁ মানে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত তাতে হ'ল কি জেগা ভালকৈ নাপালোঁ বেচিকেলি আৰু ছাবটাইটেলটো ভালকৈ দেখা পোৱা নাই মই দেখা পোৱা নাই মানে তো এইটো ইটছ এ ভেৰি গুড মুভি মে লুকছ লাইক বাট কিছুমান বস্তু মই মানে পাৰচিভ কৰিব পৰা নাই এতিয়ালৈকে চাগে আৰু এবাৰ চাব লাগিব বাট আদাৰৱাইজটো অফক'ৰ্ছ মানে বহুত কেইটা এছপেক্ট সামৰি লৈছে পলিটিকেল ইটছ এ ভেৰি পলিটিকেল মুভি আৰু সেইটো কাৰণে চাগে লাপতা লেডিজতকৈ একোনে প্ৰিফাৰেঞ্চ পালে কি
লাভলিছতে প্ৰিফাৰেঞ্চ পালে মই চাব মই শিকিব নোৱাৰিম ভালকৈ মই চাইছোঁ গোটেইখিনি চাইছোঁ তুমিও চাইছা গোটেইখিনি কেনেকুৱা পালে লাপতা লেডিজ একচুৱেলি সঁচাকৈ ক'ব গ'লে যেতিয়ালৈকে এই ৰবি কিষণ ওলোৱা নাই ৰবি কিষণ ওলোৱাৰ পিছত চিনেমাখন ইণ্টাৰেষ্টিং হৈছে মাই টেক ইজ দিছ কি ৰবি কিষণ ওলোৱাৰ পিছত চিনেমাখন ইণ্টাৰেষ্টিং হৈছে বাকী ভাল চিনেমা মানে গোটেই মানুহকেইটাৰ জীৱনত বেয়া একো হোৱা নাই তো সেইটো অলপ আনলাইকলি বেচিকেলি কিন্তু আনলাইকলি হ'লেও হ'ব পাৰে আমি নিগেটিভ চাইছে মানে পজিটিভ মানে একচেপ্ট কৰিব নোৱাৰা নিচিনা হৈ গৈছে নেকি সেইটো মই ভাবিছোঁ আমি কি পজিটিভিটি একচেপ্ট কৰিব নোৱাৰা হৈ গৈছে চিনিক হৈ গৈছে নেকি নহ'ব পাৰে হ'বও পাৰে সেনেকুৱা ভাল ঘটনা চবৰে মানে গোটেইকেইটা মোটামুটি কেৰেক্টাৰৰ লগত কিন্তু তথাপি আৰু ঠিক আছে ফাইন আদাৰৱাইজ আৰু মই কিন্তু মানে কাহিনীটো পোৱাটোৰ ধৰণটো ভাল লাগিছে দুগৰাকী যে হেৰি আছে তাৰে ভিতৰত কিন্তু যোনগৰাকী মানে ইণ্টাৰেষ্ট যোনগৰাকীয়ে যাব বিচাৰে ওলাই যাব বিচাৰিছে তাইৰ চৰিত্ৰটো মোৰ বৰ বেছি গাঁৱৰ নিচিনা নালাগিলে নট নেচেচাৰী গাঁৱৰ ছোৱালী এজনী গাঁৱৰ নিচিনাই হয় নেচেচাৰীও নহয় ইণ্টাৰেষ্টিং লাগে এই তাই যেতিয়া মানে থানাত যে ই যে মানুহটোক নিবলৈ আহে তাই তো এই ৰবি কিষণৰ মানে তাইক ঘূৰাই দিয়ে যায় অলপ তাক পইচাও দিয়ে কিন্তু পইচাটো ঘূৰাই নিদিয়ে একেচাতে মানে সেই পিউৰিফাই কৰি দিয়ে মানে সেই তেনেকুৱা সৰু কিছুমান কথা আছে কিন্তু এইটো মানে সেইখন চিনেমা মানে আমাৰ ইণ্ডিয়াৰ অস্কাৰ প্ৰেচিডেণ্ট হ'ব নালাগে অল ইমেজিনেছ লাইফ কৰিছিলে বাট নোৱাৰে অফিচিয়েলি এখন চিনেমা অফিচিয়েলি পঠাবৰ কাৰণে দেৰ আৰ সাম পলিটিকেল ৰিজনছ মানে সেইখন চিনেমা যিমান দিন নকৰিলেও লাপাতে লাগিছে যিমান দিন নকৰিলেও শাড়ীখন যে সিহঁতে চিনেমাখন বনাবৰ কাৰণে পিন্ধিছে চিনেমাখনৰ কাৰণে যে স্পেচিয়েলি শাড়ীখন পিন্ধিছে সেইটো কথা আমি ধৰিব পাৰোঁ কোনোবাই ধৰিব নোৱাৰিব কিন্তু অল ইমেজিনেছ লাইফ তুমি ক'বলৈ দৰকাৰ নাই যে কোনোবা এটা চৰিত্ৰ কিবা বেলেগ ড্ৰেছ এযোৰ কৰিছে হোৱাট ইজ দ্য প্ৰব্লেম ইন অল ইমেজিনেছ লাইফ হৈছে প্ৰথমবাৰ চোৱা এক্সপিৰিয়েঞ্চত কৈছোঁ যে অল দিছ এক্টৰ্ছ আৰ চ' গুড যে একে সময়তে কনচেনট্ৰেট কৰিব নোৱাৰি এজন এক্টৰৰ মানে এক্টিংবোৰ একেটা ফ্ৰেমতে যদি আহি যায় কোনজনী চাম মানে ইমানেই ভাল সিহঁতৰ এক্টিং যে অলপ মানে কনচেনট্ৰেশ্যনত দিগদাৰ হয় কাৰণে আৰু এবাৰ দুবাৰমান চাব লাগিব প্ৰত্যেকজনীয়ে এক্টিং ভালকৈ চাবলৈ সময় পোৱা নাই ইটছ চ' পাৰফেক্ট ইটছ এণ্ড এভৰি মুভ একেটা ফ্ৰেমত তিনিটা কেৰেক্টাৰ যদি আহি যায় চাবলৈ দিগদাৰ হৈছে ইমান ধুনীয়া মুভমেণ্টছ হ'ল সেইকাৰণে দিগদাৰ হৈছে আৰু আমি কি ভাল যোনটোৰ কথা কোৱা দিনটোতো পুৰা চালামেট ভাল লাগিলে চাই টিমথি তাবোৰ কেনেকুৱা এক্টিং এখন চিৰিজ প্ৰফেচি বুলি এখন চিৰিজ এখন চোৱা নাই এতিয়ালৈকে আৰু হেৰি চালে নেকি চিৰিজৰ কথা লৈকে ক'ব চিৰিজ মই বাদিছ মেণ্ডিছ বহুত ভাল পাইছোঁ হেৰি কোনে চালে ড্ৰেগন চাইছোঁ মই কি আছে ড্ৰেগন থ্ৰনৰ হাউচ অফ ড্ৰেগন মই চাইছোঁ চালা মই ভাল পাওঁ মই মেইন কেৰেক্টাৰটোৰ কাৰণে চাওঁ ডেমনৰ কাৰণে চাওঁ মই এতিয়ালৈকে এটা চিৰিজ হেৰি চালো এই ষ্ট্ৰেঞ্জাৰ থিংছ চোৱা নাছিলো মই যোৱা বছৰ আৰু ব্ৰেকিং বেড চালোঁ তাৰপিছত মই ব্ৰেকিং বেড চোৱা নাছিলোঁ মই এইবছৰ সেই দুটা চব চালোঁ ব্ৰেকিং বেড দুবাৰমান চাইছোঁ কেইটামান এপিছড ব্ৰেকিং বেড আহিবই মানে চালে গম পাই ন কেনেকে বনাইছে এটা এপিছড এটা হেৰি নাই যোনটো তোমাৰ আমনি লাগিব ন কেনেকে বনাইছে পিকি ব্লাইণ্ডাৰ্ছ ভিডিঅ'টো মই গোটেই শেষ কৰা নাই কেইটামান মানে মই 5 দিনত চাই আছিলোঁ শেষ কৰিছোঁ চাব লাগিব বাচ্চাৰ হয় এইখন ডাষ্টিং থাকে মই ব্ৰুকলিনখন চোৱা নাই ষ্ট্ৰেঞ্জাৰ থিংছ এই দুবাৰ এই দুটা ব্ৰুকলিন 99 ন এই দুটা এখন চাব লাগিব এইবাৰ এখন চাইছোঁ আপুনি চাইছে মানে 11 বুলি এখন চাইছে ইয়াৰ চাইছোঁ ইয়াৰ ৰিভিউ দিছিলোঁ পাহৰি থাকিলোঁ এই ৰাহুল আছে এই টাইম ট্ৰেভেল কৰি পুলিচৰ কাহিনী 11 ভাল লাগিছে সেই বস্তু আছিলে মই ৰিভিউ কৰা পাহৰি গৈছোঁ এইখন চাইছিলোঁ ন পাহৰি জ্ঞাতখন চালোঁ নন্দিতা দাসৰ কপিল শৰ্মা আছিলে মেইন প্ৰটাগনিষ্ট কপিল শৰ্মা আচলতে কেৰেক্টাৰটো থকাৰ কাৰণে কি নাজানো মানুহটোক চিনি পাওঁ যে পাৰ্চনেলি কেনেকুৱা বেছি চিৰিয়াছ নহয় বুলি সেইটো কাৰণে মোৰ এটা প্ৰি বায়াছ এটা এটিটিউড এটা আহি গ'ল সেইটো কাৰণে চাগে মই কেৰেক্টাৰটো বৰ এটা ভাল নাপালোঁ কিন্তু এনে চিনেমাখন গিগ ইকনমিৰ ওপৰত আছিলে একচুৱেলি জমেট' আৰু চুইগি মিলাই জ্ঞাত কৰিছে ন চ' অফক'ৰ্চ ফুড ডেলিভাৰী মানুহজনৰ ষ্ট্ৰাগলছবোৰ দেখাইছে কিন্তু নন্দিতা দাস নিজে ইমান বেছি চেল্ফ এৱেৰ পাৰ্চন ন তেওঁৰ বেছি প্ৰগ্ৰেছিভ হৈ গ'ল নে অকণমান বেছি জোৰ জবৰদস্তি কিছুমান আৰ্টিফিচিয়েলি বনোৱা যেন লাগিল এজন সাধাৰণ মানুহৰ পাৰ্চপেক্টিভত ইমান পটককৈ মানুহজন ইমান কনচিয়াছ হৈ নাযায় কনচিয়াছ মানুহজনৰ কথা দেখুওৱা নাই চিটুৱেশ্যন কিছুমান দেখাইছে আৰু অলপ বেছি প্ৰগ্ৰেছিভ নিচিনা লাগিল 1.5 ঘণ্টামান চাই দিব পাৰি একবাৰ বাট আই এম নট ভেৰি ইম্প্ৰেছ মানে ইমান আশা কৰিছোঁ আজিকালি বস্তুবোৰ ফ'ৰ্চফুলি হ'লে বেয়া পায় চিনেমা যেতিয়া বনাইছে স্পন্টেনিয়াছ হ'ব লাগে বিদুৰ বাইকত আছে যিটো চলি আছে সেনেকৈ দেখাই চাব এইবোৰ আৰু বেছি হ'ল আৰু ন বাৰ্লিনখন চাইছিলোঁ জৱান চাই ভাল পাইছিলোঁ
আহিব ভাল লাগিছিল চাই এণ্টাৰটেইনিং মুভি আৰু বুলবুলাইয়া মস্ত ফটো আছিলে Sector 36 was not that good. অভিনয়ৰ কাৰণে কিলখন ধুনীয়া বনাইছে এখন ভাল একশ্যন মুভি বনাইছে এখন হলিউডত হেৰি কৰিব এটা কৰিব হয় নেকি এই জন উইকৰ যিজন ডাইৰেক্টৰ তেওঁ ৰিমেক কৰিলে সিৰিজ বনাবলৈ নাছিলে সবৰমতীখন কেনেকুৱা ক'লা সবৰমতীখন নামতে গম পায় বাকী ঠিকেই মানে গৈ থাকে চিনেমা লাষ্টত মানে যিটো বেকগ্ৰাউণ্ড মিউজিক দিছে ইমানেই ইৰিটেটিং মানে আপুনি নোৱাৰে অলপ মই বহিবৰ কাৰণে উঠি আহিছোঁ মানে এনেকুৱা মন লগা হৈ সেইটো কাৰণে নিউজ চেনেলৰ ষ্টুডিঅ'ত পিছফালে মানে তেওঁৰ ডাইলগকেইটা শুনাতকৈ বেকগ্ৰাউণ্ড মিউজিকটো বেছি আচ্ছা সেইটো কি বেকগ্ৰাউণ্ড মিউজিক চালে গম পাই যাব আচ্ছা ওকে চিনেমা চালে গম পাম চাগে আৰু সিৰিজ হিচাপে পঞ্চায়ত 2খন এবাৰ আহিছিলে নেকি পঞ্চায়ত 2 ইজ অফ কোৰ্স ভাল প্ৰথমখনৰ নিচিনাই আৰু প্ৰশ্ন পঞ্চায়ত 3 আহিছিলে পঞ্চায়ত 3 আহিছিলে 2খনতকৈ মই অকণমান পিকা পালোঁ আৰু অকণমান বেয়া নহয় আৰু ভালে আৰু বান্দিশ আহিলে ৰিচেণ্টলি বান্দিশ আহিছিলে 2020 ফাৰ্ষ্ট ছিজনটো ছেকেণ্ড ছিজনটো এতিয়া আহিলে মই ইমানেই ভাল পাইছোঁ যিবোৰ মানুহে ক্লাছিকেল মিউজিক ভাল পায় সেইবোৰ মানুহে এইখন চিৰিজ চাবই লাগে বান্দিশ এমাজন প্ৰাইমত আছে চাগে প্লিজ আপোনালোকে চাব ষ্টৰি অভিনয় সংগীতটো বাৰু ছিজন 2 ইমান ভাল নহয় ছিজন 1খনতকৈ ছিজন 2 সংগীতটো ভাল নহয় ছিজন 1ৰ চাংকৰেচন লৈ আছিলে ছিজন 2টো পাৰি চাব অভিনয় বহুত ভাল সিহঁতৰ ডেডিকেশ্যন অফ দ্য হোল টিম গম পায় আৰু মিউজিকৰ প্ৰতি কিমান ডেডিকেশ্যন আছে ত্ৰিভুৱন নিশা চিএ টপাৰখন ভাল নেটফ্লিক্সত আছিলে মই ভাল পাইছিলোঁ এখন এডাল্ট চিৰিজ হয় কিন্তু আপোনালোকে চাব পাৰে আৰু এখন আছে গানছ এণ্ড ৰ'জেছ নে গুলাবছ আছিলে বেয়া নাছিলে ডাৰ্ক কমেডি আছে ডাৰ্ক কমেডি আৰু বেছি দীঘলীয়া এপিছড নহয় নেকি ছুটি ভালে আছে চাই এখন হেৰি নেকি ইয়াৰ নেকি কাটি দিব পাৰে নেকি ৰাজনীকে হানিবনীখন চালা মই ভাল পোৱা নাই ইমান চাই মই অকল চামান্থাৰ কাৰণে চাই আছিলোঁ কিন্তু মই ইয়াত দেখি বিবেক কি ধমান এইটো বৰুণ ধৱানক দেখিলে মোৰ মূৰত হৈ যায় বৰুণ ধৱান সামান্থা কম্বিনেশ্যন সামান্থা আছে লাষ্ট ভাল নে সুপাৰি লাগছে সিতাদেল হানিবনী মানে সিতাদেলৰ ষ্টৰি হানিবনী সেইখনে ভাল প্ৰথমত তাই তেতিয়াতে দেখিছোঁ সুপাৰ ডিলাক্সত প্ৰথমতে তাই সেইখনতে দেখা পাইছোঁ তাৰপিছত তাই কি হৈছিল সামান্থা মই এবাৰ কিবা এখন চালোঁ ইমান ভাল নহয় বাৰু কিবা বছৰ ধৰা নাই কিবা এখন কিবা হৈছিলে এই হেৰি যে বাচ্চাটো ইমান ভাল নহয় আৰু চালোঁ আৰু তো এতিয়ালৈকে আমি চোৱা চিনেমা চিৰিজ বহুত চালোঁ বহুত নাই বহুত পাহৰিলোঁ যিমানে চালোঁ তাতকৈ বেছি পাহৰিলোঁ ন ষ্টৰিও পাহৰিলোঁ চিনেমাৰ নামো পাহৰিলোঁ চ' আপোনালোকে চালে আমাক জনাব কোনখন ভাল লাগিলে আমি চিলেক্ট কৰিলোঁ অসমীয়া চিনেমা মষ্ট এণ্টাৰটেইনিং হিচাপে বিদুৰ ভাই প্লিজ আমাক নাভাবিব যে আমি এণ্টি কুৱেৰ এনেকুৱা একো নহয় উই আৰ ভেৰি এৱেৰ পিপল এবাউট দ্য ৰাইটছ অফ দ্য কুৱেৰ আৰু ফেমিনিজিমৰ পৰা ইমান বেছি চেঞ্চিটিভ যে মই লাভদাল এটি স্কিপ কৰিব নোৱাৰিলোঁ চাই তাৰপিছত আমি ভাল পালোঁ ব্ৰহ্ম মহাৰাজা আৰু কি ভাল পালোঁ আমি অল ইমেজিনাছ লাইফ গাৰ্লছ উইল বি গাৰ্লছ মই আত্মা ভাল পালোঁ আৰু কি ভাল পালোঁ তুমি ছাবষ্টেন্সখন ভাল পালা ছাবষ্টেন্স ফ'ৰ থিংছ চিটিআৰৰ কোনো ইমান বেয়া পোৱা নাছিলে আগতে চোৱা নিচিনা আৰু হলিউডত এইবোৰ হৈ গৈছে বিক্ৰমাদিত্য মানে আগৰ চিনেমাতকৈ এখন মানে হেৰি মানে একচুৱেলি মানে সেইদিনাখন কোনোবাই কৈছে চিনেমাখন ভাল নে বেয়াটো অলপমান ৰিলেটিভ কিয় কাৰণে হয় কাৰণ কোনো টাইম আমি এক্সপেক্ট কৰি যাওঁ যদি ভাল বুলি পেলাই বহুত তেতিয়া মানে এনেকুৱাহে হ'ল নেকি এনেকুৱা এটা আহি যায় মানে কিছুমান চিনেমা চাবা তুমি বেছি এক্সপেক্টেশ্যন লৈ পেলাই নাযাবা তেতিয়া ভাল লাগি যায় তুমি আই ৱান্ট টু টক ভাল পাইছা ন I want to talk is also good movie. I want to talk মই এক্সপেক্ট কৰিও গৈছোঁ মই সুজিত চেকাৰ so এইখনে হৈছে আমি ভাল পাইছোঁ কনজুৱেল পইণ্টছ এই ৰিসেন্ট এখন সিৰিজ তোমাৰ ইৰানৰ চিনেমা কথা কৈছোঁ সেইখন মই কৈছোঁ নামটো পাহৰি দিব আমি নতুন চিনেমা সিড অফ দ্য সেক্ৰেট ফিল্ম কিবা আছিলে মোহাম্মদ ৰছলফ মোহাম্মদ প্ৰনাউন্সিয়েচন ভুল হোৱা নাই দেই তো তেওঁ এখন চিনেমা মানে ইৰানৰ গভৰ্ণমেণ্টৰ পৰা লুকাই বনাইছে কিন্তু বহুত আগৰ পৰা কণ্ট্ৰভাৰ্চিয়েল হয় তো সেই ৰাইটছখিনি মানে তাৰ মহিলাৰ অধিকাৰখিনি লগত তেওঁলোকৰ হেৰি আৰু তো এইখন চিনেমা যেতিয়া কাউন্সিল অফিচিয়েল চিলেকশ্যন হৈ গ'ল স্পেচিয়েল কেটেগৰী ইৰানৰ গভৰ্ণমেণ্টে ডাইৰেক্টৰজনক 8 বছৰ মানে হেৰি কৰিলে জেল মানে জেল ডিক্লেয়াৰ কৰিলে তো তেওঁ কি কৰিলে আৰু যিখিনি গোটেই কাষ্ট আছিলে সেই মানে যিমান এক্টৰ এক্ট্ৰেছ আছিলে তেওঁলোকে এক্টিভিষ্টে কাম তেওঁলোকক ইণ্টাৰভিউ কৰিছে কৰি পেলাই মানে ইৰাণী যাব নিদিয়া হয় ডাইৰেক্টৰজনে এই চিনেমাখনৰ প্ৰিণ্টটো স্মাগল কৰি পেলাই মানে জাৰ্মানীলৈ পঠিয়াইলে তেওঁ নিজেও পলাই জাৰ্মানীলৈ তো জাৰ্মানীয়ে প্ৰডিউচাৰ আছিলে তো সেইখন এইবাৰ অফিচিয়েল এণ্ট্ৰি জাৰ্মানী হেৰি অস্কাৰত শ্বৰ্টলিষ্ট হৈছে 15 চিনেমাখন বহুত ধুনীয়া মানে
প্ৰায় 3 ঘণ্টাৰ চিনেমা মানে সেই একেই মানে আপুনি এখন দেখিলে গম পাব যে ইৰাণৰ চিনেমা হয় ইৰাণৰ চিনেমা তেনেকুৱাই মই এবাৰ চিঅ' কপিছখন ৰিচেণ্টলি চালোঁ যদিও বহুত পুৰণি চিনেমা বাট আই চোৱা নাছিলোঁ এখন ভাল লাগিলে চাই আমি আৰু এখন চিনেমা চাইছিলোঁ সিরিজ কি চালা সিরিজ পঞ্চায়ত এবছৰ ওলাইছে চিৰিজৰ কথা আমি ক'লোঁ পঞ্চায়ত 2-3 খন ওলাইছে আপুনি কওক তুমি চিৰিজৰ কথা কোৱাচোন কি চালা পঞ্চায়ত চালো তাৰপৰা আৰু এখন কি আছিলে মাজতে মই চাইছিলোঁ হেৰি উষা কপিলা আৰু কি আছিলে অকমান ইমান মানুহৰ দ্বাৰা চৰ্চিত মানে বেয়া বেয়া বুলিয়ে মই পাইছোঁ পিছত ৰিভিউবিলাক মোক কেলে জানো ভালে লাগিছে তাৰপৰা তেনেকৈ আৰু কিবা এখন চাইছোঁ যোনখনো কিবা হানিমুন মাৰ্ডাৰ নে কিবা এনেকুৱা টাইপৰ এখন চিৰিজ চাইছিলোঁ সেইখনো মোৰ বেয়া লাগে কমেডিত আৰু সেইখনো ভাল লাগিলে তাৰপৰা বাকী বহুত চিৰিয়াছ একো মই ডাঙৰ চগান চালা নেকি চোৱাই নহ'ল সিরিজ এখন চাইছিল হটস্টার রিসেন্টলি হেৰি আপোনাৰ সাউথৰ মালায়ালামে চাইছিল 1000 বেবিজ চালোঁ নি মই 1000 বেবিজ মই চাবলৈ কথা পাতি আছিলোঁ আমি চাবলৈ অলপ বেছি চোৱা নাই চাব লাগিব ভাল ভালে বনাইছে অলপ মানে শ্ল' কিন্তু মোটামুটি ঠিকেই মানে মানে বলিউড তেওঁলোকৰ সিৰিজৰ থ্ৰুটো তেনেকুৱাই কৰে লাহে লাহে বনাই আৰু লাহে লাহে মই এখন চালোঁ চিৰিজ ভালে লাগিছিলে লাহে লাহে বনা নৱাজুদ্দিন সিদ্দিকী আছিলে আৰু কিবা পাহাৰৰ চোৰ এটা আছিলে বেয়া লোৱা নাছিলে ভালে লাগিছিলে আৰু এটা মাৰাঠী ধুনীয়া চিনেমা চাইছিলোঁ এইবছৰ নেশ্যনেল এৱাৰ্ডো পাইছিলে এইখন খুব ধুনীয়া থ্ৰিলাৰ মুভি এইখন পাহৰি গ'ল নামটো মই হেৰি চালোঁ এইখন কিবা এটা আছে শাৰ্লক হোমছৰ এখন ওলাইছিলে শেখৰ হোমছ ভাল লাগিলে ভাল লাগিলে এইখন মানে একদম ৰিজনেল হেৰি বহুত ভাল এখন আমি গম পাম বেংগলৰ আৰু কি চালো আমি মই এই হনুমান বুলি এখন চিনেমা ওলাইছিল যে চাউথৰ আছিলে মই সেইখন চাইছিলোঁ সেইখন ঠিক ঠাক আছে কালি কাটুখনো ভাল লাগে দেই চাই কাটু এটা কথা কোৱাচোন বলিউডত কি আৰু ভাল চিনেমা ওলাব নেকি বলিউডৰ ভাল চিনেমা চাইছিলোঁ এখন নচলিলে ভাল হেৰি মানে ইণ্ডিয়াৰ গোটেই ফুটবলৰ যিটো মানে বলে মানে ব্ৰাজিলৰ বেছি বুলি কৈছিলে না সেই ষ্টৰিটো মানে অজয় দেৱগন আছে মেইডান বুলি বেয়া বুলি চোৱা নাই ভাল লাগে 3 ঘণ্টামানৰ চিনেমা এখন ভাল চিনেমা এখন নাচালে নচলিলে ক'ব কোনোবা এখনৰ লগত ক্লেছ হ'ল আৰু খেল নাই কোনো বেয়া বুলবুলিয়া মই ভালে এতিয়াও ভাল পাইছিলোঁ এইবাৰ চাই ঠিক ঠাকে আছিলে ভালে লাগিছে মোৰ ছেকেণ্ডখন বহুত বেয়া লাগিছিলে ছেকেণ্ডখনতকৈ থাৰ্ডখন অকণমান ভাল হৈছে ফিৰ হেৰা ফেৰি চালোঁ আৰু দুখন আগতে শৌচানাথা বুলি এখন চালোঁ শৌচানাথা আই লাভ আই লাইক ইট মানে লাভ ষ্টৰী আৰু আমি কি আছো আমি চমকিলাখনৰ কথা কোৱা নাই ইণ্ডিয়া জালি কথা মনত পৰিলে বায়োপিকত ইণ্ডিয়া জালি প্ৰথম এণ্ট্ৰি কেনেকুৱা লাগিলে চাই চমকিলা মই একটা মানে মই একচুৱেলি নিজে চিনেমাখন চাই ভাল পাইছিলোঁ কিন্তু বেলেগৰ যেতিয়া ৰিভিউ কৰিলোঁ যিহেতু টাইম হ'ল চিনেমাখনৰ তেতিয়া মানে যিবোৰ পাঞ্জাৱৰ ইনচাইডাৰ ভিউৱাৰ্ছ হিচাপে ইনচাইডাৰবোৰে বৰ এটা ভাল পোৱা নাই চিনেমাখন বহুতে কৈছে ইটছ মিয়াৰলি এ কেৰিকেচাৰ অফ দ্য কেৰেক্টাৰ চমকিলাৰ কেৰেক্টাৰটো কেৰিকেচাৰ কৰা বুলি কৈছে হেৰি দিলজিৎ দোসাঞ্জে এইটো মানে কণ্ট্ৰভাৰ্চিয়েল আৰু কিন্তু আমি দূৰৰ মানুহ হিচাপে আউটচাইডাৰ হিচাপে আমি চিনেমা চাই ভাল পাইছোঁ ইমান ধুনীয়াকৈ প্লে কৰিছে ন ৰোলটো মই এক্টিঙো বহুত ভাল পাইছোঁ দিলজিৎৰ কেৰিকেচাৰ মানে চমকিলা কেৰেক্টাৰটো আপুনি মানে সেইটো পিউৰিফাইড কৰা নাই মানে তেনেকৈ সেইটো পৰ্ট্ৰেটটো কৰিছে সেইটো তেনেকেই যেনেকুৱা তেনেকুৱা কেৰেক্টাৰটো ভাল বেয়া সেইটো জাজ কৰিব যোৱা নাই মানে কমেণ্টেৰিয়েল দিয়া নাই ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে কেনেকৈ কিভাৱে আপোনাৰ তো খালি এইখন চিনেমা চাবলৈ গ'লে মানে চবেতো চাব নোৱাৰিব কিন্তু মানে এতিয়া যদি আগৰ চিনেমাৰ ফেমিলিয়াৰ হ'বলৈ গ'ল ভাল পাব ভিতৰত সোমাই যাবৰ কাৰণে নহ'লে চাবলৈ মানে হেৰি কৰিব নোৱাৰিব কিন্তু মই বিৰাট ভাল পালোঁ চাই মই চিৰিজ হিচাপে মই আৰু কি চালোঁ এইখন আইচি 814 চিৰিজ আছে চিনেমা কান্দাহাৰ হাইজেক কৰে এইটো ভাল লাগিছে চাই এক্টিং বিৰাট ভাল আছিলে এক্টিংও ভাল আছিলে আৰু তোমাৰ স্থানাৰখন ভাল লাগিছে চাই স্বামী এক্টিংও ভাল মই সেই ধুথা বুলি এখন সাউথ ইণ্ডিয়ান চিৰিজ ওলাইছিলে সেইখন চাইছিলোঁ একদম ভাল নহয় ইভেন কিলাৰ চুপ আই ৱাচ কিলাৰ চুপ ইজ নট সো গুড নাই মাৰ্ডাৰ ইন মাহিম চাইছে কোনোবাই মাৰ্ডাৰ ইন মাহিম মই চোৱা নাই তেনেকে আৰু আৰিয়াৰ কোনোবা এটা চিজন ওলাইছে তুমি ত্ৰিভুৱন মিশ্ৰা কৈছা ন আই লাইক ইট এইখন কান্দাহাৰ হাইজেকখন অনুভৱ সিনহা আছে ন অনুভৱ সিনহা আছে কিন্তু ভালে লাগিছে সো আমি ইমানখিনি চিৰিজৰ চিনেমা চালোঁ আপোনালোকে কিমান শেষলৈকে চাইছে নাজানো যদি আপোনালোকে এতিয়ালৈকে চাই আছে ভিডিঅ'টো তেতিয়াহ'লে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পাইছে নে বেয়া পাইছে প্লিজ আমাক অনেষ্টলি কমেণ্টত জনাব আপোনালোকৰ কোনখন ফেভৰেট মুভি কোনখন ফেভৰেট চিৰিজ আছে সেইটো জনাব আমাৰ লগত মিলিছে নে নাই
আৰু আমাৰ মানে ভাৰ্গৱপ্ৰতিম সাগৰীয়াক আমি আজি নতুনকৈ ইন্ট্ৰডিউচ কৰি দিবলগীয়া দৰকাৰ নাই, যিসকলে অসমীয়া চিনেমাৰ বিষয়ে পঢ়ি থাকে বা হয়, কিন্তু আমি আকৌ ভৱিষ্যতেও লগ পাই থাকিম ই মাজে মাজে আহি। ভাল লাগে তোমাক কি ভাগক কেনেকুৱা লাগে? ধুনীয়া লাগে বেছি ফৰ্মেল আৰু আমি কথা ডিজাইন কৰিছিলোঁ অসমীয়া চব যিটো সোমাই গ'ল। আচলতে কথা পাতিলে সেইটোৱে হ'ব ন, মই সেনেকে বিচাৰিছিলোঁ যে এটা ৰেপ আপ আমি কিন্তু তাতে কিবাকিবি সোমাই যাব পাৰে। এনেই হেড কৰোঁ আৰু Thank you so much. Thank you so much, যোনে ইমান দেৰিলৈকে চালে। অহা বছৰ আমি অলপ ভালকৈ কৰিম আৰু ৰিভিউ ভাবিছোঁ। ৰেগুলাৰকৈ সময় পালে। আৰু তুমি কোনোবা ছ'চিয়েল মিডিয়াত এক্টিভ আছা ন? ভাৰ্গৱ, ফেচবুক, ইনষ্টা? থাকে ফ'ল' কৰি দিব ভাৰ্গৱ। ক'ত দিম ভাৰ্গৱ? আমাৰটো কৰিব। Thank you. বাই। আৰু হেপী নিউ ইয়েৰ। Happy New Year.